আসসালামু আলাইকুম। আজি আপোনালোকক ধুনীয়া বস্তু দেখুৱাই আছো। কণী সিজাবলৈ মানে ধুনীয়া হ'ব। আপোনাক দেখুৱাই আছো। এটা আপোনাৰ একেবাৰে সহজে মানে কণীটো সিজাব পাৰিব। আপোনাৰ এই বস্তুটো এনেকৈ ল'লে লৈ পেলাই টেমা আছে। আপোনাৰ এই টেমাটো দি পেলাই আপোনাৰ 3 কক পানী দিলে ইয়াত দি পেলাই কণীকেইটা আপোনাৰ ধুনীয়াকৈ এনেকৈ দিলে কণীকেইটা বহালে ধুনীয়াকৈ এনেকৈ বহাই পেলাই আপুনি পানী দিলে এইটো মগ দি পেলাই 3 টেমা দিলে 1 2 3 আপোনাৰ 3 টেমা পানী দিলে দি পেলাই আপোনাৰ কি কৰিলে এই ঢাকনটো বহাই দিলে ধুনীয়াকৈ এনেকুৱা বহাই দি পেলাই আপুনি লাইনত দি দিলে যেতিয়া কণীটো হৈ যাব তেতিয়া আপোনাৰ নিজে নিজে আপোনাৰ অফ হৈ যাব। কণী সিজাবলৈ ধুনীয়া বস্তু। আপোনাৰ ধৰি লওক সেয়া বেলেগ ডাঙৰ বস্তুত আপোনাৰ সিজালে বহুত সময় লাইন খালে এইটোত সিজালে আপোনাৰ অলপ লাইনটো কম খালে কিয়নো স্মাৰ্ট মিটাৰ এতিয়া লাইন বহুত বেছি খায় সেইকাৰণে সহজতে আপুনি কণীটো সিজাব পাৰিলে।